শতাধিক পুৰুষ মহিলাই মিলি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে। নিৰ্মাণকাৰী সংস্থাই অতিকৈ নিম্নমানৰ কাম কৰি দায়িত্ব সামৰাৰ অভিযোগ ৰাইজৰ। উল্লেখ্য যে ৰঙিয়া বনগাঁৱৰ পৰা কুমটি বাৰীলৈ প্ৰায় 11 কোটি টকা ব্যয় সাপেক্ষে বৰলীয়া নৈৰ মথাউৰিৰ ওপৰত চলি থকা নিৰ্মাণ কাৰ্য। কিন্তু কোনো ঠাইত নিৰ্মাণকাৰী সংস্থাটোৱে অতিকৈ নিম্নমানৰ কাম কৰি দায়িত্ব সামৰাৰ অভিযোগ ৰাইজৰ। বৰহমপুৰৰ হাটবজালি গাঁৱৰ সমাজেৰে যোৱা পথটিৰ কাম কাজ নিৰ্মাণকাৰী সংস্থাই অতিকৈ নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কাৰ্য চলাই যোৱা ঠিকাদাৰৰ বিৰুদ্ধে গঞা ৰাইজে মিলি সাব্যস্ত কৰে প্ৰতিবাদ। অসমৰ মুখ্যমন্ত্ৰীলৈ ৰাইজৰ অনুৰোধ, যিহেতু লোক নিৰ্মাণ বিভাগটো চৰম মুখ্যমন্ত্ৰীৰ হাতত, সেই উক্ত পথটোৰ কামখিনি বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দি চৰকাৰীভাৱে কৰিবলৈ অনুৰোধ জনাইছে। এইটোৰ কাৰণ কৰিব লগা হ'ল, আমাৰ যি ৰাস্তাটো কাম চলি আছিল আমি কোনো ৰাইজে কোনো সুবিধা দিয়া নাছিলোঁ, এনে ভাল হিচাপত কৰিব দিছিলোঁ। যিটো দেখা গ'ল লাষ্টৰ টাইমৰ কাম খান্তি এনেকুৱা ফাল্টুমি কাম কৰিছে, নিম্নমানৰ ব্লক দিছে আৰু ষ্টেণ্ডাৰ্ড জেগাত চব নদীৰ বালু মাৰিছে আৰু ঢালাবিলাকতো আপোনালোকে দেখছি, ঢালাইটো কোনো এটা হেৰি নাই আৰু সঠিক নাই, তলত দি আছে যেন 3 ইঞ্চি, ওপৰত আছে 4 ইঞ্চি, এই হিচাপত ঢালাইবিলাক কৰি যাই আছে। আৰু আমাৰ য'ত শিল আছে ত'তি শিলত পাৰা নাই, মাটিত দেহি ব্লাকগিলা পাৰি আছে, গাড়ী এখন গেলি দাবি যোৱা আছে। কোনো তাৰমানে ৰাস্তাটোৰ কোনো হেৰি নাই আৰু ব্লাকবিলাকতো এনেকৈ কোব মাৰিলে 2 টুকুৰা হৈ যায়, কোনো মানে সঠিক বস্তু নহয়, একদম নিম্নমানৰ ব্লাক পাৰি আছে। আমাৰ ঠিকাদাৰৰ ময়মতালি বুলি ভাবে না? এইটো একদম ঠিকাদাৰৰ ময়মতালি বৰকাপ্তানি বিভাগৰ ময়মতালি কাম চলি আছে। ইয়াত কোনো নাহায়ো মানুহ সিহঁতৰ এই মহৰি খেতি চালা চামচা খেতি লৈ কাম কৰি আছে আৰু মানে হেৰি নাই আৰু কোনো কামৰ ভেলুই নাই আৰু। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।